মোৰ মৰমৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ্ছ আপোনালোকক মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ বৰ্তমান ভিডিঅ'ত মই ডিগ্ৰীজ অফ কম্পেৰিজনৰ বিষয়ে আলোচনা কৰি আছোঁ। ইতিমধ্যে ডিগ্ৰীজ অফ কম্পেৰিজনৰ দুটা ৰুল আলোচনা কৰিছোঁ, অৰ্থাৎ যি দুটা ৰুলত আমি কেৱল পজিটিভ আৰু কম্পেৰিটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিব পাৰোঁ, আৰু এটা ৰুলত আলোচনা কৰিছোঁ য'ত নেকি পজিটিভ কম্পেৰিটিভ চুপাৰলেটিভ আটাইকেইটাতে আমি চেঞ্জ কৰিব পাৰোঁ। সো এইবাৰ আৰু এটা ৰুল আমি আলোচনা কৰিম। তাৰ আগতে মই ৰিভিজন হিচাপে দুটা সেন্টেন্স লিখিছোঁ, সো আপোনালোকে বুজি পাব বা মনত পেলাব পাৰিব যে এই দুটা এক্সাম্পল চাই যে আগৰ ৰুল দুটা কি আছে। সো মই লিখিছোঁ একেবাৰে সিম্পল সেন্টেন্স, গুৱাহাটী ইজ বিগাৰ দেন, বাৰু গুৱাহাটী ইজ মোৰ পপুলাছ, গুৱাহাটী ইজ মোৰ populous than নলবাৰী। সো এটা একটা সিম্পল সেন্টেন্স য'ত গুৱাহাটী আৰু নলবাৰীৰ জনসংখ্যাক তুলনা কৰা হৈছে, আৰু যেহেতু মোৰ পপুলাছ আছে আৰু এইফালে দেন আছে, গতিকে এইটো কম্পেৰিটিভ ডিগ্ৰীৰ সেন্টেন্স। সো ইয়াক আমি অকল পজিটিভ কৰিব পাৰিম, ইয়াক কিন্তু আমি সুপাৰলেটিভ কৰিব নোৱাৰিম, কাৰণ দুটা ঠাইৰ মাজত ইয়াৰ তুলনাটো সীমাবদ্ধ আছে। সো নলবাৰী আগত আহিব, নলবাৰী লিখিলোঁ, আৰু ইয়াতে নট নাই সেইকাৰণে কি কৰিলোঁ, নট লিখিলোঁ। আগতেই কৈছিলোঁ যেতিয়া ইয়াতে নট নাথাকে ইয়াতে নট লিখিব লাগিব, অৰ্থাৎ আমাৰ কম্পেৰিটিভত নট নাই, সো পজিটিভত নট আহিবই, আৰু পজিটিভত যদি নট থাকে তেতিয়াহ'লে কম্পেৰিটিভত নট নাহে। আকৌ পজিটিভ যদি নট নাথাকে পজিটিভত তেতিয়াহ'লে কম্পেৰিটিভত নট লিখিবই লাগিব। সেইখিনি আগতে কোৱা হৈছে, এক্সাম্পল দিয়া হৈছে। আজি জাষ্ট আপোনালোকক ৰিমাইণ্ড কৰিব বিচাৰিছোঁ। সো নলবাৰী ইজ নট as populous, okay, নলবাৰী is not as populous as গুৱাহাটী, অৰ্থাৎ গুৱাহাটী নলবাৰীতকৈ বেছি পপুলাছ, অৰ্থাৎ জনসংখ্যা বেছি আছে। আৰু এবাৰ লিখা হ'ল যে নলবাৰী গুৱাহাটীৰ নিচিনা পপুলাছ নহয়, ডেট মিনছ বেছি জনসংখ্যা নাই। অ'কে, সো এইটো হ'ল আমাৰ কম্পাৰেটিভ ডিগ্ৰী আৰু পজিটিভ ডিগ্ৰী সেন্টেন্স। এই এনেকুৱা সেন্টেন্সক আমি কেতিয়াও সুপাৰলেটিভলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। অ'কে, কিন্তু এতিয়া মই যিটো সেন্টেন্স লিখিম, ধৰক লিখিলোঁ কি, নো আদাৰ ম্যান ইন দ্য ভিলেজ ইজ as honorable as my father. ওকে, এইটো এটা সিম্পল সেন্টেন্স লিখিছোঁ, য'ত সেন্টেন্সটো আপোনালোকে গম পাইছে, সেন্টেন্সটো পঢ়িয়ে গম পাইছে যে as honorable as, অৰ্থাৎ তেতিয়া আমাৰ এডজেক্টিভ থাকিব, আৰু এডজেক্টিভৰ আগত আৰু পিছত as আৰু s থাকিব, সেইটো নিশ্চয় পজিটিভ ডিগ্ৰী সেন্টেন্স হয়। সো ইয়াক আমি কম্পেৰিটিভো কৰিব পাৰিম আৰু সুপাৰলেটিভো কৰিব পাৰিম। আৰু কম্পেৰিটিভ আৰু সুপাৰলেটিভ কৰাৰ কাৰণে প্ৰায় একেটাই সিস্টেমত যাওঁ, আমি সাবজেক্টেৰে আৰম্ভ কৰিম। কিন্তু ইয়াত যিটো পজিটিভ ডিগ্ৰী সেন্টেন্স লিখিছোঁ, এই সেন্টেন্সটোত কিন্তু সাবজেক্টটো লাষ্টত লিখা হৈছে, অৰ্থাৎ সেন্টেন্সটোৰ সাবজেক্ট হ'ল মাই ফাদাৰ। অল অফ ইউ নো দ্যাট মাই ফাদাৰ ইজ দ্য সাবজেক্ট হিয়াৰ। সো ইন কম্পেৰিটিভ ডিগ্ৰী কি লিখিম, মাই ফাদাৰ আগত আনিম, আৰু মাই ফাদাৰ আগত আনি তাৰপিছত এইখিনি পিছৰ ফালে যাব। ইয়াতে নো আদাৰৰ জেগাত কি লিখিম, এনি আদাৰ লিখিম, আৰু কম্পেৰিটিভ মানে তো দেন লিখিবই লাগিব, আপোনালোকে জানে, মই আগতে কৈছোঁ। সো কি লিখিম, মাই ফাদাৰ ইজ মোৰ অনাৰেবল। ইয়াৰ অনাৰেবলক কম্পেৰিটিভ ডিগ্ৰী কৰিলে কি লিখিব লাগিব, মোৰ অনাৰেবল লিখিব লাগিব, মোৰ অনাৰেবল দেন নো আদাৰ জেগাত কি, এনি আদাৰ ম্যান, than any other man in the village, any other man in the village. Okay, etu ki comparative degree, so it is the sentence of CD, that means comparative degree. Again I am writing here superlative degree of this sentence. Our superlative degree, comparative degree যিদৰে আৰম্ভ কৰিছোঁ সাবজেক্টেৰে, সুপাৰলেটিভ ডিগ্ৰীও ঠিক সাবজেক্টেৰে আৰম্ভ কৰিম। ওকে, সো স্টার্ট করিলো, মাই ফাদার ইজ দ্য মোস্ট অনারেবল।
অৰ্থাৎ অনাৰেবলৰ সুপাৰলেটিভ ডিগ্ৰী কি হ'ব most honorable আৰু most লিখাৰ লগে লগে সুপাৰলেটিভ ডিগ্ৰী হৈ গ'ল আৰু যাৰ কাৰণে ইয়াৰ আগত কি দা আৰ্টিকল লিখিব লাগিব সো মাই ফাদাৰ ইজ দা most honorable person okay man in the village most honorable man in the village okay নিশ্চয় বুজি পাইছে অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰী আমি কি দৰে কৰিব পাৰো আৰু এই দুটা ৰুল আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো আপোনালোকক ৰিমাইন্ড কৰাৰ কাৰণে জাস্ট মনত পেলোৱাৰ কাৰণে মই আকৌ এই দুটা ৰুলৰ বিষয়ে উল্লেখ কৰিলো সো মই আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু মনত কৰিছে এতিয়া মই ডিগ্ৰীজ অফ কম্পেৰিজনৰ আৰু এটা বেলেগ নিয়ম বা ৰুললৈ গৈ আছো সেইটো সাধাৰণতে আমাৰ ষ্টুডেন্ট বিলাকে কেতিয়াবা কনফিউজনত পৰি কেতিয়াবা পৰীক্ষাত ভুল কৰি দিয়ে সো আজিৰ পৰা মই আশা কৰোঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত তেনেকুৱা ৰুলাৰ যদি কোনো ডিগ্ৰীজ অফ কম্পেৰিজনৰ চেঞ্জ পৰীক্ষাত আহে তেতিয়াহ'লে মোৰ যিবিলাক ভিউৱাৰ আছে বা আমাৰ যিবিলাক ষ্টুডেণ্ট আছে ষ্টুডেণ্টবিলাকে নিশ্চয় ভয় মানে ভুল নকৰে অ'কে তেনেকুৱা কি আইনষ্টাইন মই লিখিছোঁ আইনষ্টাইন was one of the greatest scientists in the world so এই সেন্টেন্সটো আপোনালোকে দেখিছে যে পঢ়িয়ে গম পাইছে একো ডিগ্ৰীৰ বিষয়ে যদি জানে বা নাজানিলেও অনুমান কৰিব পাৰিছে নিশ্চয় এই সেন্টেন্সটো সুপাৰলেটিভ ডিগ্ৰীত আছে ওকে অৰ্থাৎ অনুমান কৰিব পাৰিছে যে এই সেন্টেন্সটো নিশ্চয় সুপাৰলেটিভ ডিগ্ৰীত আছে কাৰণ সুপাৰলেটিভ ডিগ্ৰী এই কাৰণে আছে আমি ক'ব পাৰোঁ কাৰণ ইয়াতে আমি কি ইউজ কৰিছোঁ গ্ৰেটেষ্ট ৱাৰ্ড ইউজ কৰিছোঁ so Einstein was one of the greatest scientists in the world so definitely this sentence is in superlative degree because we have used the superlative degree of great and we have also put the article before the word superlative degree because all of us know that a superlative degree always takes the article before it so your idea or conception is very clear I hope so but there is a difference yata eta difference ase difference to ki ami agor sentence bilakot ki likhisilu Einstein was the greatest scientist enoka likhisilu tate ami one of the use kora nasil orthat Einstein ke ba tewi atat he is the best boy in the class tewi atat ke bhal lora eneko ami koisilu কিন্তু ইয়াতে কোৱা হোৱা নাই আইনষ্টাইন পৃথিৱীৰ আটাইতকৈ মহান বা মহানতম সাইন্টিষ্ট আছিল কোৱা হৈছে যে মহানতম সাইন্টিষ্টসকলৰ ভিতৰত আইনষ্টাইনো এজন অৰ্থাৎ মহান সাইন্টিষ্ট পৃথিৱীত বহুত আছে তাৰে ভিতৰত আইনষ্টাইনকো কি কৰা হৈছে এজনক ধৰা হৈছে সো একেবাৰে গ্ৰেটেষ্ট বুলি কোৱা হয় তেনে এই সেন্টেন্সবিলাকক আমি যদি কম্পাৰেটিভ বা পজিটিভ কৰোঁ তেতিয়া আগৰ ষ্ট্ৰাকচাৰত লিখিলে নহ'ব আগৰ যি ষ্ট্ৰাকচাৰত আমি শিকিছিলোঁ সেই ষ্ট্ৰাকচাৰত নহয় it becomes a little different অলপ বেলেগ হয় কেনেকুৱা বেলেগ হ'ব যে আইনষ্টাইন পৃথিৱীৰ আটাইতকৈ বা মহানতম সাইন্টিষ্টসকলৰ ভিতৰত অন্যতম তাৰ মানে কি যে আইনষ্টাইন পৃথিৱীৰ বেছিভাগ সাইন্টিষ্টতকৈ মহান ওকে নিশ্চয় অৰ্থটো আহিছে কাৰণ মই আগতে কৈছিলোঁ যে ডিগ্ৰীজ অফ কম্পেৰিজন অৰ চেঞ্জ অফ ডিগ্ৰীজ ডাজ নট মিন দ্যাট দ্য ইটস মিনিং চেঞ্জেছ মিনিং সদায় কি থাকে একেই থাকে কেৱল ষ্ট্ৰাকচাৰবিলাকে চেঞ্জ হয় অৰ্থাৎ আইনষ্টাইন যে পৃথিৱীৰ মহানতম সাইন্টিষ্টৰ ভিতৰত অন্যতম সেই কথাটো আমি বাকি সেন্টেন্স দুটাটো বুজাব লাগে গতিকে কম্পাৰেটিভ সেন্টেন্সত আমি তুলনা কৰি কি বুজাম আইনষ্টাইন পৃথিৱীৰ বেছিভাগ সাইন্টিষ্টতকৈ মহান সো আইনষ্টাইন was greater we have to use greater as the comparative degree of great okay Einstein was greater and again we have to drop that আমি ড্ৰপ কৰিব লাগিব কাৰণ সুপাৰলেটিভ ডিগ্ৰী আগতে দা হয় আমি কম্পাৰেটিভ ডিগ্ৰীত দা ইউজ নকৰোঁ সো আইনষ্টাইন was greater তাৰ পিছত কি লিখিব লাগিব দেনটো আমি কিয় লিখিব লাগিব মই আগতে কৈছিলোঁ then is the most important characteristic to make a sentence super comparative one okay কোনো এটা সেন্টেন্সক কম্পাৰেটিভ কৰিবলৈ then লিখিবই লাগিব ইট মাষ্ট হয় আৰু then নোহোৱাকে কম্পাৰেটিভ হ'বই নোৱাৰে কাৰণ এইটো তুলনা বুজায় আৰু কি লিখিম বেছিভাগ সাইন্টিষ্টতকৈ ডাঙৰ okay so most of the scientists ইয়াতে most of the কিন্তু সংখ্যাই বুজাইছে কিন্তু আকৌ সুপাৰলেটিভ ডিগ্ৰী হিচাপে ইউজ হোৱা নাই আপোনালোকে আৰু ভুল নকৰিব okay so Einstein was greater than most of the scientists in the world
ওকে অর্থাৎ আইনষ্টাইন পৃথিবীর বেশি সংখ্যক বা অধিক সংখ্যক সায়েন্টিস্টতকৈ মহান আছিলে সো দিস ইজ আ সেন্টেন্স অফ কম্পারেটিভ ডিগ্রি সো আই হ্যাভ রিটেন হিয়ার সিডি ওকে নাও আমি ইয়াক কি কৰিম পজিটিভ ডিগ্রি লৈ নিম পজিটিভ ডিগ্রি লৈ নিলে আগতে আমি সেন্টেন্স বিলাক কি দৰে আৰম্ভ কৰিছিলো নোয়াদাৰে আৰম্ভ কৰিছিলো কিন্তু এবাৰ কিন্তু নোয়াদাৰে নহব তাৰমানে আইনষ্টাইন পৃথিবীৰ মহানতম সায়েন্টিষ্টৰ অন্যতম ঠিক তেনেকৈ আইনষ্টাইন পৃথিবীৰ বেছিভাগ সায়েন্টিষ্টতকৈ বেছি মহান এইবাৰ তেতিয়ালে কি বুজি পাওঁ যে আইনষ্টাইনৰ নিচিনা মহান সায়েন্টিষ্ট পৃথিবীত খুব কমেই আছিল প্ৰায় নাছিলেই হঠাৎ দুই একজন তাৰে ভিতৰত আইনষ্টাইনো একজন ওকে তাৰ কাৰণে আমি এই সেন্টেন্স বিলাক আমি পজিটিভত হৰাই ভেৰি ফিউৰে আৰম্ভ কৰিব কিৰে আৰম্ভ কৰিব লাগিব ভেৰি ফিউ আৰু ফিউ শব্দটো আপোনালোকে জানে ইট ইজ অলমোষ্ট নিগেটিভ ফিউটোৱে কি বুজায় প্ৰায় নথকা বা নোহোৱা অৰ্থ বুজায় ওকে সো আৰু ভেৰি দিয়াৰ লগে লগে ইয়াৰ মাত্ৰাটো আৰু বাঢ়ি যায় নিগেটিভিটিৰ যিটো ডিগ্ৰী ভিউ ভেৰি লিখাৰ লগে লগে আৰু বেছি বাঢ়ি গৈছে ভেৰি ফিউ দ্যাট মিন্স আৰু বহুত নগণ্য ওকে সো উই হ্যাভ টু রাইট very few scientists in the world etu jehetu scientists likhilu plural likhibo lagibo that is why you have to use where here past tense ami ki plural bibhav likhibo lagibo very few scientists in the world were as great as Einstein okay very few scientists in the world were as great as Einstein okay নিশ্চয় আপোনালোকে বুজি পাইছে this is a sentence of positive degree so degree এই তিনিটা ৰুলে আমি ডিসকাস কৰিলো মোৰ ভিডিও বিলাকত গতিকে নেক্সট আৰু আমি ৰিভিজন হিচাপে ডিগ্ৰী আৰু ডিসকাস কৰিম গতিকে মই ভাবিছো এইখিনি যথেষ্ট আপোনালোকৰ বুজিবলৈ যদি মনোযোগেৰে চাই আৰু if you observe the rules very minutely and closely you can understand the rules very easily that is why I want to stop here today আজি কাৰণে মই ইয়াতেই ৰখিব বিচাৰিছো গতিকে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই মই মোৰ ভিডিওটো আজি এইখিনিতে শেষ কৰিছো ধন্যবাদ